ওয়ারগলা অনা এখন হল কইলো উগ্রা বন্দি সুগ্রা বন্দি এ তা মারবু এ গত এই রোজা রাখছি রোজা নাই যা কে রোজা তো রাখলি যে মানে ঘর জিমান বড় কাম আমি করবে লাগে এই রোজা ঠিক করবে লাগে মানে রোজা রাখলে আরাম আর মানে ঘর কাম সব করবে লাগে আপনি আছে পোলাও ইয়ার আছে বু એટલે কি মাংস তো খাসি মাংস এটা হচ্ছে খাসি খাসি আর এই কাল জুশাওনি নাও রঙ ওদের চিনজরে নাও দে রঙ কাল জুশাওনি নাও রঙ তো hey guys so good morning and welcome back another my new vlog তো সকলোকে ৰমজান মুবাৰক তো ধুনীয়াকৈ উঠলো এতিয়া তো যেটা ফাৰ্ষ্ট জাৰি তো ধুনীয়াকৈ উঠলো এতিয়া তো টাইম হৈছে প্ৰায় 3টা তো আমি 3:30 চাইৰে খাব লাগিব তো ধুনীয়াকৈ এতিয়া উঠলো মুখ চুখ ধুইলো তো গোটাই আমি দেখাই আছো তো ভ্লগ ইমান নাই কাম কৰা নাই মই ভ্লগটো মানে জাষ্ট আপোনালোকক দেখাইছো মই অলপমান আপোনালোকক দেখাইছো যেটো আজি মই ভ্লগাৰ সৰু সৰু তো ভ্লগ ধুনীয়াকৈ চাহৰ এতিয়া আন্ধাৰ হৈ আছে তো ব্লগ আর তো গাইজ তো ধুনীয়াকৈ যাওঁ এতিয়া তো ওলাই আহিলোঁ ধুনীয়াকৈ লাইট চাইট বন্ধ কৰি এতিয়া ঘৰত যাওঁ তাতে পুৰাণ ঘৰত ধুনীয়াকৈ বেৰা মাৰি লওঁ তো গাইজ ৰাস্তা দি নাযাওঁ এতিয়া আৰু মানে ভুল নালাগে তো ৰিয়ানটো চোতাল দি যাওঁ না কি কয় আমাৰ ৰিয়ানটো চোতাল দি তো ধুনীয়াকৈ লাইট চাইট দি আছে দি যাওঁ দে তো গাইজ ধুনীয়াকৈ চেৰি খাই ওলাই আহিলোঁ এতিয়া তো এতিয়া মছজিদত যাওঁ ধুনীয়াকৈ আৰু লগৰ এটাৰ লগত এই গাইজ বৰষুণ দিছে না ৰাতি একদম পানী একদম মানে মপিৰা এই পানী চালা তো ধুনীয়াকৈ চেৰিটো খালি চেৰি মানে গেছ তহঁতে ইমানো আপোনালোকে ভাবদাৰ এই চেৰিটো নেখেলাক মানে গেছ ইমান বস্তু নহয় ভাত আৰু আঞ্জাই আৰু কিবা এনেকৈ মানুহে কল গাখীৰ ভাত খায় তো সেই ইমান সেই না চেৰি বুলি ক'লে তো সিমান সেই ভাত আৰু আঞ্জাই হ'লে শব্দটো বেলেগ গম পাইছা না দে নলেজ লাগব না নলেজ মই আছোঁ না মই থাক নলেজৰ চিন্তা নকৰিবি ভ্লগটোৰ জৰিয়তে তো আমাৰ ৰমজান ইছলাম ধৰ্মৰ ৰমজানৰ প্ৰথম ৰজাযোৰ কেনেকুৱা তৈয়াৰী বা কেনেকুৱা তো আপোনালোক গোটাই দেখাই যাম তো ভিডিঅ' স্কিপ নকৰিব কেৱল চাই থাকক তো গাইছ এটা মাতো কেনেকৈ ৰেছপন্স চাওঁ ওয়ারগলা অনা হা তো নলেজ নাই নেকি এস টাইম হৈ গ'ল এতিয়া প্ৰায় 4:10 তো ধুনীয়াকৈ ৰাস্তা আহিছোঁ ৰ কবে আনা ভুলেকে নানিচোন এই এইটো মাহত ফচি নালগে এনেকৈ ন নালগে 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 না কাৰোবাক মাত শুনছি লাগে আৰু গাইছা আমাৰ এখানে হৈছে কবৰস্থান তো এতিয়া দেখা নাপায় আকৌ তো পঢ়লি ধুনীয়াকৈ দেখা পায় তো মাতো কাৰোবাক আৰু আদাৰ কালুৱে ঠাণ্ডাটো এনেকুৱা লেভেলত পচি যাব মানে মাহটো ক'ব নোৱাৰি বেছি ঠাণ্ডাটো বহুত লাগছে মানে বৰষুণ দিলাক না আৰু গাইছ বৰষুণ পৰা নি আছিলে বাপৰে ফাগুনৰ মাহ পৰিল দে খাৰ জাৰা মানে বৰষুণ পৰা নি ষ্টেটাছ ফাগুনৰ মাহ পৰিল চালা অসমখন গোটাই ট্ৰেণ্ডিঙতে চলা আছে নেকি ই দেখিছে না মূলত যাইছে কি কৈছে জানা ৰাতি বৰষুণ দিছিল নেকি আকালৈকে মছজিদৰ পৰা গ'লোঁ বৰষুণ ধম ধমাই শিল টিঙত আছে সি মোক এতিয়া এনে খুজিছে ৰাতি বৰষুণ দিছিল নেকি মানুহ বুলি তই জীয়ে চা দে মাথাটো আগত লৈ কেনে আচ্ছা 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 ফৰেন চাৰৰ পাই আছে আপুনি আমাৰ এইটো হৈছে আমাৰ চক্স ये है सॉक्स तो ये है मस्जिद तो मस्जिद पर हम अभी नमाज पढ़ेंगे नमाज पढ़ी मिट्टी मिलब तो यहाँ हल कर लो उग्रबंदी सुग्रबंदी हे तो मारबू है गत हे इले क्या मैं कर रहे उग्रबंदी सुग्रबंदी ले मारबू तो है ठंडा लगसी तो गस অবেশ করবা গা হালকা অবেশ মানে এই যে আর গালি চালি পারিব নোৱাৰ না এই মাহ ফল শান্তি থাকবি দে ধুনীয়াকৈ নামাজটো পঢ়ি কিনে আহি গ'ল তো গাইছ মই নামাজ পঢ়ি আহি থাকোঁতে তাৰমানে চানাম তেৰি কাছামৰ চিনেমাখনৰ গানটো শুনি কিনে আহিছিলোঁ এটা মানুহে কৈছে কি দুখ হৈছে তোৰ ৰাস্তাৰ মানুহ কৈছে খুৰা আপুনি যাওক আপোনাৰ বয়স চয়স হৈছে আৰু ৰমজানৰ প্ৰথম দিন আপোনাক আকৌ নকওঁ তো গাইছ চাহ ঘুমাই থাকোৱা গাইছ ৰিয়ান্থাৰ কিন্তু এইবাৰ কিছু খেতি লৈ গৈছে দেই চালা চুত্তৰ কৰিব যিটো ৰজা ৰাখছোঁ নাপইনা নকৰা এইগিলাখান ৰজাৰ মাহত নাপইনে
গাইছ ধুনীয়াকৈ দেখোন যেতিয়া উঠিলোঁ ধুনীয়াকৈ মুখখন ধুই অলপমান ফ্ৰেছ হৈ লওঁ ৰোজা ৰাখছি ৰোজা কিয় ৰোজা ৰাখা নাই বহুত ডাঙৰ কথা এটা হৈছে ৰোজা কিয় ৰাখা নাই চিকেন চপ খাবি নেকি টকা খাব নোৱাৰোঁ না পুৰা একদম গধূলা গেলি বদলা পুৰা 5:30 গেলি তো সেইকাৰণে মুখখন জুই কিনে অলপমান ঠাণ্ডাটো ফিল কৰি লওঁ গাইছ ধুনীয়াকৈ আছোঁ যে গাইছ টাইমটো যাই অহা নাই চালা ফুৰিবতো যাব নোৱাৰি না ঘৰতে আছোঁ পৰীক্ষাও আছে এনেই আৰু এই কাম চাইডত থৈ দিছোঁ আছোঁ আৰু টাইম প্ৰায় 12:30 এতিয়া গাটো থৈ ধুনীয়াকৈ নামাজটো পঢ়ি যাওঁ নামাজে আৰু ৰোজাৰ মাত এই আল্লাহ আল্লাহ গাইছ ধুনীয়াকৈ আৰু কাপোৰ চাপোৰ লৈ ধুনীয়াকৈ যায় কিনে গাটো ধুই আহোঁ বাপ গাইছ ফাগুনৰ মাহ বসছি না কি বসছি মিছা নহয় কথাটো চাকছা না পতা চালা নদী বাহান গোটা পাত কৰি ফেলছে এইগিলা গোটাই পাত চালা এইগিলা গোটা পাত কৰি ফেলছে আৰু এফালে আছে নদীটো এইটো ধুনীয়াকৈ এইফালে এতিয়া মছজিদটো বেছি হাল্লা কৰিব নোৱাৰে ধুনীয়াকৈ নামাজটো পঢ়ি এতিয়া ঘৰত যাওঁ যদি খেলা আছে তো এইফালে আমাৰ এইটো হৈছে মছজিদৰ ভিতৰটো তো চাবলৈ তো মজা আৰু চাকাচ কি রোজা আপনি ধরতে পিছু পিয়ার এরাই নেই জি আর রোজা রাখছি রোজা মাতই না আর থাকবো এলা পরীক্ষা তো কিবাকে পাস করে দিবে পরীক্ষার কানে আইছা এই পরীক্ষার কানে আইবেলা কি করবি আর রোজার মাথা পরীক্ষা কানে যাও বাহ দে আচ্ছা আমার ইয়ান বহুত দিন মুরত কেনে ভাল না কেনে ভাল খবর ভালো আছেন আর বাবু তোমার বলো বেমার হয়েছে এ বিরাট খবর চলি গাইস বিরাট খবর চলি ক্যামেরা নুলেলি তার মানে তার কথা ক্যামেরা উড়ালি তার মানে আমাদের তো ইমান সেলিব্রিটি নয় যে গাইছ অলপমান টাইম পাছ কৰিছোঁ দলত বল খেলে ধৰছোঁ মাৰ অলপমান টাইম পাছ কৰি আছোঁ আমি বল খেলে কেনে ন ৰিয়া টাইম পাছ কৰিছোঁ ন আমাৰ ধৰিবা বঢ়িয়া আৰু বলটো আমাৰ আৰু কি বোলা আমাৰ তো গাইছ তো ধুনীয়াকৈ নামাজ চাজ পঢ়ি ধুনীয়াকৈ আলু অলপমান বল খেলে মানে গেছ কি জানা এই ৰোজাটো যে ৰাখোঁ আমি এই ৰোজাটো ৰাখিলে যে মানে ঘৰত যিমানবোৰ কাম আমি কৰিব লাগে এই ৰোজা ঠিক কৰিব লাগে মানে ৰোজাটো ৰাখিলে আৰাম আৰু মানে ঘৰত কাম চাম কৰিব নালাগে আপিগিলে কথা বেলেগ দিছোঁ সিহঁতক একদম লগাই একদম পেৰি দিয়ে সিহঁতক আমাক অলপ আৰু ৰেষ্ট গম পায় না আপা মানে ডাবাছ সেই ৰেষ্ট গেছ পঢ়িবে বহি কিনে কিঠকে খেলা আনছোঁ আই নিউজিলেণ্ড আৰু ইণ্ডিয়াৰ খেলা আছিল ধুনীয়াকৈ বিচনাত বহি দিছোঁ মোবাইল চোবাইল ধুনীয়াকৈ চাই আছোঁ চালা চুবমান কিন্তু গেল আমাৰ ৰজমা গুচি গ'লে এই সেই চেমিনেলখন দৰে হৈ নেকি সেনেকুৱা নহ'লি হ'ল আজি সন্মানটো নাচলি হ'ল চালা একদম বেয়াকৈ গৈছে গাইছ তাকে তুমি কি হ'ব খেলাখন গাইছ এইবাৰ কোহলিও গেল চালা চেছ দে আজি ইণ্ডিয়া চেছ গেলে নেকি গম্ভীৰক দেখিলি মোৰ খং উঠে কিবা ইয়াত নাগলি হৈ গেল আৰু ये हुशियम बशीरा ला इलाहा इल्लल्लाह मुहम्मद रसूलुल्लाह इल्लल्लाहु मुहम्मद रसूलुल्लाह असना आसे খেলার স্কো দেখা পায় মানুষ টিপনি হয়ে গেছি কিবা নট আউট শ্রেষ্ঠ 50 হয়ে গেল আইয়ার গুড জব ম্যান Chakka Wind spin 4 meter 119 কি মাছি নাছা গেগলা ইলে সত নিউজিল্যান্ডে দেখি মানছিল এই সালা গিল তো সত পিছপালে মাৰি দিবা লাগছিল জোৰে লাই মাৰি দিছি এফতার করে এলি পুরো খাইছে না আর না আগে জানি আপনার মান্না খাই জানি আর দাঁড়িয়ে ইদুতে লাগাল পাম তো গাইছ আলু দিয়ে আমি আর রোজা রাখি এফলে আন্ডার হয়নি এই দুজন এফলে যাই আছে আমার আগত রেঞ্জর বারো রেঞ্জর বারো মালিক রেঞ্জর বারো মালিক এই দুবার ফ্ল্যাট কিনছে হি আসসালামু আলাইকুম রিঙ্গুদা ভাল না সালত আসা কিন্তু কিছু হ্যাঁ রেঞ্জর বাহান করতেছি দাদা রেঞ্জর বাহান রেঞ্জর বাহান হো
না সেই কাফি টান সেই নিৰামা কাফি হ'ব 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 বঢ়িয়া মই এষ্টাৰ কৰি চাদা এষ্টাৰ কৰি চাদা বাপৰে বাপ তো গাইছ আজি অলপ মানে ষ্টাৰ কৰিব আমি বেলেগত আহিলোঁ যিহেতু প্ৰথম ৰোজা এটা খেজুৰিত খাইছোঁ মই চেৰিটোত নিমখ নাই বুজি পাইছোঁ ন ইয়াত আছে ফ্ৰাইড ৰাইচ মানে ভাত ভাজা আছে পোলাও ইয়াত আছে বুট এইফালে কি মাংসটো খাচী মাংস এইটো আছে খাচী খাচী আৰু এই খাবাৰ আৰু কিবা আছে নে বুট ভাজা আমাৰ তাত আমাৰ তাত দিলে খান নাখে আমাৰ তাত দিলে হাই লেভেল বস্তু থাকে হা আমাৰ তাত থাকব তোমাৰ এইটো কি আছিল মই বস্তু নামটো পাহৰিলোঁ কিচমিচ দুবাৰ পায় না আপাৰ মই দুবাৰ দি আছিলোঁ না সেই বলতো খাই পাই নহ'লে চাউল এটা এটা কি চাউল বুজিছে না এইফালে মোৰ পিলে যায় গাড়ী এফালে আছে কাচি আৰু এফালে আছে পোলা এফালে আছে ইমান খাব নোৱাৰি গাইছ আৰু এইফালে গ'ল আমাৰ চুজি নহয় চাওমিনো নহয় চেৱাই এই গাইছটো ধুনীয়াকৈ আলু মচিৰ পৰা মানে মচিৰত জিকালোঁ তাৰমানে আজি তাৰমানে মোৰ মাথাটোৰ পিছফাল আৰু এই চকুদি মই আকৌ দেখা নাই ৰোজা ৰাখছোঁ যদি তো ভিডিঅ' বনছোঁ তাৰমানে মই বনাব লাগে আৰু বনছোঁ তো সেইকাৰণে তো মই এই মাথাৰ বিহুত এই গলৰ বিহুত মই থাকিব কাৰণে মানে গেছ তো একদম বিৰক্তি লাগিছে এই মচিৰত নামাজ পঢ়িব যাওঁ নহ'ব তাৰাই পঢ়িব যাওঁ নহ'ব তো গাইছ একদম বিহুত থাকিব কাৰণে উপায় নাই কালি পৰীক্ষাও আছে তো নামাজ পঢ়িব নাজানে গাইছে অলপমান পাৰোঁ যদি পঢ়োঁ উপায় নাই চকু মেলিব পৰা নাই তেওঁ আৰু তেনেকৈ মাদাৰে অলপমান এই লিখিছে ফ্ৰুইটছ তো তৰমুজ আপেল চাপেল এনেকৈ আছে আৰু গাইছ সেইখিনি খাওঁ সেইকাৰণে অলপমান এনে আৰু এইখিনি পঢ়োঁ দেই গাইছ যি পাৰোঁ অলপ এনে চাই যাওঁ এই দিয়া আৰু গাইছ আজিৰ ভিডিঅ'ত বেছি দীঘল নহ'ব যদি চাই কিনে ভাল পালে অলপ হ'লেও তো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু সেইকাৰণে ভিউজ বহুত ডাউন হৈ গৈছে একদম গাইছ ডেইলি মোৰ 150-200 ভিউজ আহে আৰু সেইখিনি মোৰ কাৰণে কাফি তো একদম ডাউন হৈছে আপোনালোকে চাওক তো বাই বাই कि मैं तेरे वल तत्ती हवा लंघ जू नी मुरे